ANSS একাডেমি ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আগষ্ট মাহত কিমান দিন মুঠ বন্ধ থাকিব, যিহেতু অহাকালিৰ পৰা স্কুল কলেজ খুলিব। জুলাই মাহৰ এক মাহ গৰমৰ বন্ধ গ'ল, অহাকালিৰ পৰা স্কুলবোৰ যিহেতু খুলিব, সেইকাৰণে মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ সহায় কৰাৰ ধৰণে যাতে আপোনালোকে জানিব পাৰে যে আগষ্ট মাহত কিমান দিন বন্ধ থাকিব, তাৰ কাৰণে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ লৈছোঁ। ইয়াতে লিখিছোঁ মই হলিডেজ অফ আগষ্ট মান্থ, আগষ্ট মাহৰ বন্ধৰ দিনবোৰ, যে আগষ্ট মাহত মুঠ বন্ধ কিমান দিন, সেই কথাটোৱে জাষ্ট মই থুলমূলকৈ আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনেল ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই যেতিয়া আপলোড কৰিম আপোনালোকলৈ নটিফিকেশ্যন যাব আৰু আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। অ'কে, এতিয়া দেখাইছোঁ মই আপোনালোকক। আগষ্ট মাহত মুঠ বন্ধ থাকিব 7 দিন, তাৰে ভিতৰত মুঠ দেওবাৰ থাকিব 4টা দেওবাৰত 4 দিন বন্ধ থাকিব আগষ্ট মাহত। অ'কে, 2 নম্বৰ আছে 15 তাৰিখ কি আছে, স্বাধীনতা দিৱস। সেইদিনাখন বৃহস্পতিবাৰ আৰু সেইদিনাখন স্বাধীনতা দিৱসৰ দিনাখন কি কৰিব লাগিব, জাতীয় পতাকা উত্তোলন কৰিব লাগিব। কিন্তু স্কুল এনেই নৰ্মেল ক্লাছ নহ'ব, হয়তো খেলা ধূলা হ'ব পাৰে, নৰ্মেলি বন্ধই থাকিব সেইদিনা। তাৰপিছত 3 নম্বৰ 23 তাৰিখ, আগষ্ট মাহৰ 23 তাৰিখে কি থাকিব, মাধৱদেৱৰ তিথি, সেইদিনা শুক্ৰবাৰ স্কুল বন্ধ থাকিব। আগষ্ট মাহৰ 23 তাৰিখে মাধৱদেৱৰ তিথি, সেইদিনা শুক্ৰবাৰ স্কুল বন্ধ থাকিব। 4 নম্বৰত লিখিছোঁ যে 26 তাৰিখে কি আছে, 26 তাৰিখত জন্মাষ্টমী, 26 তাৰিখ আগষ্ট মাহৰ 26 তাৰিখ জন্মাষ্টমী, সেইদিনা সোমবাৰ, সেইদিনাও স্কুল বন্ধ থাকিব। ঠিক আছে, তো ৰবিবাৰৰ 4 দিন, 4টা ৰবিবাৰ, আৰু এই মাহত 4টা ৰবিবাৰ পৰিব, 4 দিন বন্ধ। আৰু লগতে 15 আগষ্ট, 23 আগষ্ট আৰু 26 মানে 26 আগষ্ট, এই 3 দিন আৰু 4 দিন মিলাই মুঠ 7 দিন স্কুল কলেজবোৰ আগষ্ট মাহত বন্ধ থাকিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।